Hello everyone, welcome back to Math Bolt Master. তো আজি এটা নতুন টপিক আৰম্ভ কৰিম। টপিকটোৰ নাম হৈছে বাইনোমিয়েল থিয়ৰম। তো বাইনোমিয়েল থিয়ৰম আৰম্ভ কৰাৰ আগতে কেইটামান প্ৰিলিমিনাৰী কথা আছে, সেইখিনি আমি ভালকৈ বুজি লওঁ। তো প্ৰথমতে আমি বুজি লওঁ টাৰ্মছ কি হয়। জেনেৰেলি আমাৰ তাত এটা এলজেব্ৰিক এক্সপ্ৰেছন যদি দিয়া থাকে, যেনেকৈ আছে 2x প্লাছ 3y, তো এইটো হৈছে এটা এলজেব্ৰিক এক্সপ্ৰেছন। তো এই পাৰ্টিকুলাৰ এলজেব্ৰিক এক্সপ্ৰেছনটোত কেইটা টাৰ্মছ আছে? দুটা টাৰ্মছ আছে। তো এইটো হৈ গ'ল এটা টাৰ্ম 2x আৰু আনটো টাৰ্ম হৈ গ'ল 3x। তো ইউজুৱেলি টাৰ্মছত কি থাকিব? টাৰ্মছত নাম্বাৰ থাকিব আৰু সেই নাম্বাৰটো মাল্টিপ্লাই হৈ থাকিব কোনোবা এটা ভেৰিয়েবলৰ লগত, যেনেকৈ x এণ্ড y হৈছে আমাৰ ইয়াতে ভেৰিয়েবল। তো এক্সৰ লগত মাল্টিপ্লাই হৈছে 2, তো ইয়াতে 2x হৈছে এটা টাৰ্ম। নেক্সট আমাৰ 3y, সেইটো এটা নেক্সট টাৰ্ম হৈছে 3y। তো ইয়াতে এটা নাম্বাৰ হৈছে 3 আৰু y হৈছে এটা ভেৰিয়েবল। এই দুটা মাল্টিপ্লাই হৈ পেলাই আমাক কি দিছে? টাৰ্ম হৈছে। তো 2x এণ্ড 3y আৰ 2 টাৰ্মছ। ঠিক আছে। তো জেনেৰেলি নট নেচেচাৰিলি মানে ভেৰিয়েবলটো থাকিব লাগিব। আমি কেতিয়াবা 5x প্লাছ 2 5x প্লাছ 2 লিখিব পাৰোঁ। তো ইয়াতে 5x হৈছে এটা টাৰ্ম, 2 হৈছে আনটো টাৰ্ম। ইয়াতে ছেকেণ্ড টাৰ্ম যোনটো হৈছে 2, তাতে কোনো ভেৰিয়েবল নাই। তো মানে এইটো হৈছে এটা কনষ্টেণ্ট টাৰ্ম। তো ইয়াতে আমি ক'ব পাৰিম যে 2 ইজ আ কনষ্টেণ্ট টাৰ্ম। কনষ্টেণ্ট টাৰ্মো হ'ব পাৰে, কনষ্টেণ্ট টাৰ্ম। ঠিক আছে। নেক্সট, ইয়াতে যিহেতু দুটা টাৰ্ম আছে, তো দুটা টাৰ্ম থকাবোৰক আমি জেনেৰেলি কি বুলি কওঁ? বাইনোমিয়েল বুলি কওঁ। বাইনোমিয়েল এক্সপ্ৰেছন বুলি কওঁ। এক্সপ্ৰেছন, বাইনোমিয়েল এক্সপ্ৰেছন মানে এইটো এটা দুটা টাৰ্মৰ এক্সপ্ৰেছন আছে। ঠিক আছে। তো যদি তিনিটা থাকি যায়, যেনেকৈ ফৰ ইনষ্টেঞ্চ 2x প্লাছ 3y, এইটোতো দুটা টাৰ্ম আছে। আৰু এটা টাৰ্ম যদি মই এড কৰি দিওঁ 5z, এইটো কি হৈ যাব? তিনিটা হৈ যাব। তো এইটো হৈ গ'ল এটা ট্ৰাইনোমিয়েল। ট্ৰাই মানে তিনিটা, ট্ৰাইনোমিয়েল এক্সপ্ৰেছন। তো ট্ৰাইনোমিয়েল এক্সপ্ৰেছন। ঠিক আছে। তো এতিয়া বাইনোমিয়েল আৰু ট্ৰাইনোমিয়েলৰ মাজত কি হয় ডিফাৰেঞ্চটো গম পালোঁ। আৰু যদি এটাই ছিংগল থাকে, সেইটোক আমি মনোমিয়েল বুলি কওঁ। ইয়াতে তোমালোকে এটা বস্তু ন'টিছ কৰিবা, বাইনোমিয়েল হওক বা ট্ৰাইনোমিয়েল হওক, ইচ টাৰ্মছটো যোনটো হয় ইউনিক হয়। ইউনিক ইন দ্য চেন্স, ইয়াতে যদি মই 2x আৰু 2x প্লাছ 3y কথা পাতোঁ, 2x আৰু 3y হৈছে কমপ্লিটলি ডিফাৰেণ্ট টাৰ্ম। ইভেন তো আমি ইহঁত দুটাক এড কৰি আছোঁ, এড কৰিলে আমি একচুৱেলি এটা ছিংগল আনচাৰ নাপাওঁ। মিনিংটো এইটোৱে হয়, যেনেকৈ 2 প্লাছ 3 যদি কৰিলোহেঁতেন, তো আমাৰ তাত কেইটা আছে? দুটা কনষ্টেণ্ট টাৰ্ম আছে। দুটা কনষ্টেণ্ট টাৰ্ম কম্বাইন হৈ পেলাই কি হৈছে? 5 দিছে। ৱেৰেছ তো তাৰমানে 2x প্লাছ 3 যদি এইটো কৰিছে, এইটো আমি বাইনোমিয়েল বুলি নকওঁ, এইটো এটা ছিংগল মনোমিয়েলেই হওক, কাৰণ দুটা কম্বাইন কৰি পেলাই এটা ছিংগল টাৰ্ম এটা পাই গৈছে 5। ৱেৰেছ 2x আৰু 3y এই দুটা বেলেগ বেলেগ টাৰ্ম হয়। এটাত আকৌ x আছে, xৰ ভেৰিয়েবল আছে, আনটোত y ভেৰিয়েবল আছে। চিমিলাৰলি ট্ৰাইনোমিয়েল এটাত যদি চাওঁ, আমাৰ আকৌ x, y যে তিনিটা ডিফাৰেণ্ট ভেৰিয়েবল আছে, যোনটো ইচ কোফিচিয়েণ্ট, কনষ্টেণ্ট কোফিচিয়েণ্ট আছে ইচ টাৰ্মৰ। তো আমি ইহঁতক কম্বাইন কৰি পেলাই এটা ছিংগল টাৰ্ম কৰিব নোৱাৰোঁ। বা ভাবিবলৈ যদি একদম বুজিবলৈ কাৰণে একদম চিম্পল ৱেত ভাবা, তেনে 2xটো যদি এপেল হয়, 3yটো হৈ গ'ল অৰেঞ্জ। তো আপেল আৰু অৰেঞ্জক যদি আমি এড কৰোঁ, তো এপেল আৰু অৰেঞ্জে থাকিব। ইয়াতে কোনো মিক্স হৈ পেলাই কিবা এটা নতুন প্ৰডাক্ট ওলাই নাহে। যদি 2x আৰু 3y দুটাই এপেল হ'ল, তেতিয়াহে এপেল এড হৈ পেলাই দুটা এপেল বুলি ক'লোঁ। তো ইয়াতে এটা আপেল আৰু এটা অৰেঞ্জ এড হৈ পেলাই এটা এপেল এটা অৰেঞ্জে থাকিব। ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো আহি গ'ল। তো লেটছ চে মোৰ তাত দুটা টাৰ্ম আছে, x প্লাছ a, ৰাইট? x প্লাছ a, আৰু ইয়াক পাৱাৰত ৰেইজ কৰি দিছোঁ ইকুৱেলছ টু 0। তো পাৱাৰত ৰেইজ 0 কৰি দিলে কি হ'ল? আমি জানো এনিথিং ৰেইজ টু দি পাৱাৰ অফ 0 তলত যিয়ে থাকক, এক্সেপ্ট 0 হ'ব নোৱাৰে। মানে 0 বাদ দি বাকী যিয়ে থাকক। তো ৰেইজ টু দি পাৱাৰ অফ 0 কৰিলে আমি কি পাম? 1 পাম, ৰাইট? নেক্সট, x প্লাছ a হোল ৰেইজ টু দি পাৱাৰ এবাৰ 1 কৰি দিলোঁ, এটা ইউনিট বঢ়াই দিলোঁ। তেনেহ'লে এইটো কি হ'ব? x প্লাছ a থাকিব। এনিথিং ৰেইজ টু দি পাৱাৰ 1, লিখা নিলিখা একেই কথা। নেক্সট যদি আমি লিখোঁ x প্লাছ 2 হোল স্কুৱেৰ, x প্লাছ 2 হোল স্কুৱেৰ, এইটোতো a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাটো লগাই দিলে হ'ল। a স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ, এইটোৱে হৈছে আমাৰ a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলা। তো আমি কি কৰি আছোঁ? একচুৱেলি আমি এক্সপেণ্ড কৰি আছোঁ। x প্লাছ a ৰেইজ টু দি পাৱাৰ 0ক এক্সপেণ্ড কৰিলে 1 পাম। x প্লাছ a ৰেইজ টু দি পাৱাৰ 1ক এক্সপেণ্ড কৰিলে x প্লাছ a পাম। দেন x প্লাছ 2 হোল স্কুৱেৰক এক্সপেণ্ড কৰিলে এই পাৰ্টিকুলাৰ এক্সপ্ৰেশ্যনটো পাম। দেন আমি কি ওলাব পাৰোঁ? x প্লাছ 2 ৰেইজ টু দি পাৱাৰ 3, এইটো ওলাব পাৰিম, ৰাইট? তো এইটো কি হ'ল? x কিউব প্লাছ 3x স্কুৱেৰ ইনটু 2 প্লাছ 3 ইনটু x ইনটু 2 স্কুৱেৰ্ড প্লাছ 2 কিউব। তো আমি ইজিলি এইটো x প্লাছ 2 হোল কিউবটোকো এক্সপেণ্ড কৰিব পাৰোঁ। তো আমাৰ তাত আমাক যদি দিয়া যায় x প্লাছ 2 ৰেইজ টু দি পাৱাৰ অফ 4, তো সেইটো কেনেকৈ কৰিম? x প্লাছ
2 হোল ৰেজ টু দি পাৱাৰ অফ 4 তো এইটো আমাৰ দুটা টেকনিক আছে আইদাৰ আমি x প্লাছ 2 হোল স্কুৱেৰ প্ৰথমতে ওলাই লওঁ আকৌ সেইটোক আকৌ মাল্টিপ্লাই কৰি দিম x প্লাছ 2 হোল স্কুৱেৰৰ লগত কথাটো একেই হয় অৰ আমি কৰিব পাৰোঁ ঠিক আছে মই x প্লাছ 2 হোল কিউবটো বোলে প্ৰথমতে ওলাই ল'ম তাৰপিছত যোনটো আনচাৰ আহিব একচুৱেলি এইটোৱে হৈছে আনচাৰ তো সেইটোক আমি মাল্টিপ্লাই কৰি দিম x প্লাছ 2 লগত তেতিয়া কি পাম এইটোতো 1 আছে তো 3 প্লাছ 1 4 হয় এক্সপনেণ্টৰ ৰুল ইউজ কৰা হৈছে তো আমি x প্লাছ 2 ৰেজ টু দি পাৱাৰ অফ 4 ওলাই ল'ম তো গমেই পাইছে এতিয়া আমি ইচ এক্সপেনশ্যনক আমি এক্সপেণ্ড কৰিব পাৰিম এতিয়া কথাটো হৈ গ'ল ঠিক আছে মই বোলে x প্লাছ 2 হোল ৰেজ টু দি পাৱাৰ অফ 55ৰ এক্সপেনশ্যনটো বিচাৰিব দিছোঁ তো এইটো যদি এক্সপেণ্ড কৰিব যাওঁ হৈছে আৰু এইটো বহুত বেছিয়ে টাইম লাগি যাব তো জেনেৰেলি যেতিয়া আমাৰ এই ওপৰৰ পাৱাৰটো বা যোনটো ইণ্ডেক্সটো সেইটো আমি পজিটিভ ইণ্ডেক্সে লৈ আছোঁ 1 মানে ইনক্লুডিং 0 1 2 3 এইবোৰ চব পজিটিভ ইণ্টিজাৰ হয় তো এনেকুৱা কেছত যেতিয়া এইটো এক্সপেনশ্যন কৰিম এইটো এক্সপেনশ্যন কৰিবৰ কাৰণে আমি এটা টেকনিক ইউজ কৰিম যোনটো কয় আমাৰ বাইনমিয়েল MIAL এক্সপেনশ্যন তো বাইনমিয়েল থিয়ৰম ইউজ কৰি পেলাই এইটোক আমি এক্সপেণ্ড যেতিয়া কৰিম সেইটো ক'ব বাইনমিয়েল এক্সপেনশ্যন বাইনমিয়েল ৱৰ্ডটো কিয় ইউজ কৰা হৈছে কাৰণ ইয়াতে x প্লাছ 2 মানে কি দুটা টাৰ্ম আছে ওপৰৰ পাৱাৰটো চাব নালাগে ভিতৰত কেইটা টাৰ্ম আছে দুটা টাৰ্ম আছে x প্লাছ 2 তো এই দুটা টাৰ্ম থকাৰ কাৰণে এইটো এটা বাইনমিয়েল এক্সপ্ৰেশ্যন হৈ যায় আৰু যেতিয়া ৰেজ টু দি পাৱাৰ 55 কৰি পেলাই এইটো আমি খুলি দিম সেইটো এটা থিয়ৰম লগাম বাইনমিয়েল থিয়ৰম বুলি কোৱা হয় তো যোনটো এক্সপেনশ্যনটো পাম সেইটো কোৱা হ'ব এটা বাইনমিয়েল এক্সপেনশ্যন ঠিক আছে ৰাইট এটা এটা আকৌ ধ্যান ৰাখিব যেনেকৈ x প্লাছ a ৰেজ টু দি পাৱাৰ 0 এক্সপেণ্ড কৰোঁতে 1 পালোঁ x প্লাছ a এক্সপেণ্ড কৰোঁতে দুটা টাৰ্ম পাইছোঁ x প্লাছ 1 x প্লাছ 2 হোল স্কুৱেৰ এক্সপেণ্ড কৰোঁতে তিনিটা টাৰ্ম x প্লাছ 2 হোল কিউব এক্সপেণ্ড কৰোঁতে চাৰিটা টাৰ্ম এইটোত নাযাবা বোলে এইটো বোলে তিনিটা টাৰ্ম আছে এইটো বোলে ট্ৰাইনমিয়েল হয় দুটা টাৰ্ম বাইনমিয়েল নহয় আমি সদায় লেফ্ট হেণ্ড ছাইডৰ এক্সপ্ৰেশ্যনটো চাওক যোনটোক আমি এক্সপেণ্ড কৰিব ওলাইছোঁ যেনে x প্লাছ 2 হোল স্কুৱেৰ যদি আমাৰ তাত থাকিলে x প্লাছ y প্লাছ 2 হোল কিউব ৰাইট এইটোৰো এটা ফৰ্মুলা আছে তো এইটোক যদি এক্সপেণ্ড কৰিব যাওঁ তো জেনেৰেলি এইটো আমি কি কৰিছোঁ এটা ট্ৰাইনমিয়েল এক্সপেনশ্যন কৰিছোঁ বিকজ ক্লিয়াৰলি x প্লাছ y প্লাছ 2 মানে আমাৰ ইয়াতে তিনিটা টাৰ্ম আছে ৰাইট ঠিক আছে তো আমি a প্লাছ b ৰেজ টু দি পাৱাৰ অফ 0 a প্লাছ b ৰেজ টু দি পাৱাৰ 1 এই পাঁচটা বাইনমিয়েল এক্সপেনশ্যন কৰি লৈছোঁ ৱেৰ হায়েষ্ট পাৱাৰটো 4 আছে ঠিক আছে এতিয়া এটা ইণ্টাৰেষ্টিং বস্তু আমি ন'টিছ কৰিব পাৰোঁ এতিয়া ফাৰ্ষ্টটোক যেতিয়া এক্সপেণ্ড কৰিছোঁ এটা কনষ্টেণ্ট টাৰ্ম এটা আহিছে যোনটো হৈছে আমাৰ 1 ঠিক আছে যেতিয়া a প্লাছ b ৰেজ টু দি পাৱাৰ 1 লৈছোঁ আমাৰ এক্সপেণ্ড কৰোঁতে পাইছোঁ a প্লাছ b এৰ কোফিচিয়েণ্ট কি আছে একো নাই যদি 1 হ'ব বিৰ কোফিচিয়েণ্টটো চিমিলাৰলি একো নাই যেতিয়া 1 থাকিব তো 1 আহিছে তো আমি কি কৰিম ইয়াৰ তলত লিখি লওঁ 1 আৰু 1 ফাইন নেক্সট আছে আমাৰ a প্লাছ b হোল স্কুৱেৰ তো a প্লাছ b হোল স্কুৱেৰটো এক্সপেণ্ড কৰি লিখি ল'ম a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ a স্কুৱেৰৰ কোফিচিয়েণ্ট কি হয় 1 ঠিক আছে এইটো মই ইয়াতে লিখিলোঁ a স্কুৱেৰৰ কোফিচিয়েণ্ট 1 নেক্সট আমাৰ ছেকেণ্ড টাৰ্মটো আছে 2ab তো এই a bৰ কোফিচিয়েণ্টটো কি আছে ভেৰিয়েবলখিনি নহয় জাষ্ট কনষ্টেণ্ট নাম্বাৰখিনিয়ে লাগে আমাক a bৰ কোফিচিয়েণ্ট হৈছে 2 দেন b স্কুৱেৰ তো b স্কুৱেৰৰ কোফিচিয়েণ্ট একো নাই যেতিয়া চিম্পলি হ'ব আমাৰ 1 ঠিক আছে a প্লাছ b হোল কিউবত আহি যাওঁ a কিউবৰ কোফিচিয়েণ্ট হৈছে 1 নেক্সট আমাৰ a স্কুৱেৰ b তাৰ কোফিচিয়েণ্ট হৈছে 3 তাৰপিছত 3ab স্কুৱেৰ মানে ab স্কুৱেৰৰ কোফিচিয়েণ্ট হৈছে 3 আৰু b কিউবৰ কোফিচিয়েণ্ট হৈছে 1 a প্লাছ b ৰেজ টু দি পাৱাৰ 4 ইয়াৰ এক্সপেণ্ড কৰোঁতে আমি পাঁচটা টাৰ্ম পাইছোঁ ফাৰ্ষ্ট a ৰেজ টু দি পাৱাৰ 4ৰ কোফিচিয়েণ্ট হৈছে 1 a কিউব bৰ কোফিচিয়েণ্ট হৈছে 4 দেন a স্কুৱেৰ b স্কুৱেৰৰ কোফিচিয়েণ্ট হৈছে 6 দেন ab কিউবৰ কোফিচিয়েণ্ট হৈছে 4 আৰু b ৰেজ টু দি পাৱাৰ 4ৰ কোফিচিয়েণ্ট হৈছে 1 তো এটা বহুত ইণ্টাৰেষ্টিং পেটাৰ্ণ এটা পাইছোঁ অলপ ট্ৰায়েংগুলাৰ ফৰ্মেটত আছে তো ইয়াতে এটা বস্তু ন'টিছ কৰিব পাৰে তো ঠিক তেনেকুৱা নেক্সটটো কি হ'ব মই সেইটোও প্ৰেডিক্ট কৰিব পাৰিম তাৰমানে a প্লাছ b হোল ৰেজ টু দি পাৱাৰ 4ৰ এক্সপেনশ্যনটো কি হ'ব এইটো মানে এক্সপেণ্ড নকৰাকৈ মই ক'ব পাৰিম কি কোফিচিয়েণ্টখিনি কি হ'ব তো কোফিচিয়েণ্টখিনি ওলাবৰ কাৰণে এটা বস্তু বুজিলোঁ তো প্ৰথমতে a প্লাছ b ৰেজ টু দি পাৱাৰ অফ 0 কাৰণে আমি এইটো 1 লিখিলোঁ ৰাইট তাৰপিছত a প্লাছ b ৰেজ টু দি পাৱাৰ 1ৰ কাৰণে 1 আৰু 1 এনেকৈ ছাইড বাই ছাইড লিখি দিলোঁ এতিয়া নেক্সট কি হ'ব এই 1টো ইয়াতে আহি গ'ল থাৰ্ড লাইনৰ পৰা অলপ ইণ্টাৰেষ্টিং হ'ব থাৰ্ড লাইনৰ পৰা বুজা তো এইটোক মই এনেৰে ডিনোট কৰোঁ ছাপ'জ এক্সপনেণ্টটো তাৰমানে n ইকুৱেলছ টু 0 যদি হয় তেনেহ'লে 1 থাকিব n ইকুৱেলছ টু 1 যদি হয় তেনেহ'লে 1 আৰু 1 থাকিব n ইকুৱেলছ টু 2 হ'লে আমাৰ থাকিব 1 to 1 ঠিক আছে 1 to 1টো কেনেকৈ লিখিলোঁ সেইটো বুজিলোঁ এই 1টোক আমি আকৌ লিখিলোঁ আকৌ ৰিপিট কৰি পেলাই এই 1টো ইয়াতে লিখিলোঁ এই 1টোক ৰিপিট কৰি পেলাই লেটছে এইফালে লিখিলোঁ ৰাইট হেণ্ড ছাইডক ইহঁতৰ দুটা যেতিয়া ছাম কৰিম 1 + 1 কি আহিব 2 ঠিক আছে 2টো লিখিলোঁ নেক্সট আমি কি কৰিম n ইকুৱেলছ টু 3 কাৰণে ওলাম তো এই 1টো আকৌ লিখিলোঁ এইফালে 1 এই 1টোকো আমি এইফালে লিখিলোঁ 1 1 আৰু 2ক যদি এড কৰি দিওঁ আমি পাম 3
ইফালে 2 আৰু 1 ক যদি এড কৰি দিওঁ আমি পাম 3 ফাইন ঠিক আছে নেক্সট আমি আহি যাওঁ n = 4 ৰ কাৰণে তো এই 1 টো ইফালে আহি গ'ল এই 1 টো ইফালে আহি গ'ল 1 + 3 কৰি দিলে আমি পাই যাম 4 3 + 3 কৰি দিলে আমি পাম 6 আৰু 3 + 1 কৰি দিলে আমি পাম 4 তো তেনেকৈ আমি n = 5 যোনটো মই কৈ আছোঁ সেইটো আমি ওলাই ল'ব পাৰিম তো আমি কি কৰিম ইয়াতে এই 1 টোক নোট ডাউন কৰি লওঁ এই 1 টো নেক্সট এই 1 টোক ইয়াতে নোট ডাউন কৰি লওঁ ঠিক আছে 1 আৰু 4 ক এড কৰিলে আমি পাম 5 4 আৰু 6 এই দুটাক এড কৰিলে আমি পাম 10 6 আৰু 4 ক এড কৰিলে আমি পাম 10 আৰু 4 + 1 ক এড কৰিলে আমি পাম ইয়াতে 5 তো এই যোনটো a + b raised to the power 5 যেতিয়া এক্সপেণ্ড কৰিম তেতিয়া আমি কি কাম 1 5 10 10 5 1 এইকেইটা হ'ব ইয়াৰ এক্সপেনশ্যন তো কেনেকৈ হ'ব a raised to the power of 5 plus 5 a raised to the power of 4 into b এইকেইটা কেনেকৈ আহিল মই পিছত শিকাই আছোঁ বাট এতিয়া মানি লোৱা এইকেইটাই ট্ৰু হয় তো 10 আহিব 10 into a cube b squared plus 10 a squared b cube plus 5 a b raised to the power of 4 আৰু লাষ্ট টাৰ্মটো আহিব b raised to the power of 5 তো আমি এনেকৈ এটা যোনটো ট্ৰায়েংগল বনাইছোঁ এই ট্ৰায়েংগলটোকে কোৱা হয় এটা পাস্কেলছ ট্ৰায়েংগল ঠিক আছে পাস্কেল বহুত ফেমাছ মেথমেটিচিয়ান আছিল বহুত ইণ্টাৰেষ্টিং বস্তু দিছিল তো তেনেকৈ এইটো এটা আমাৰ হৈছে এটা পাস্কেলছ ট্ৰায়েংগল ঠিক আছে এতিয়া এই পাস্কেল ট্ৰায়েংগলটো ইউজ কৰি পেলাইতো আমি কোএফিচিয়েণ্টখিনি লিখি লৈছোঁ n = 0 পৰা আৰম্ভ কৰি n = 4 লৈকে এতিয়া এটা বস্তু নোট কৰা এতিয়া আমি ইয়াতে কম্বিনেশ্যন ইউজ কৰিম এই গোটেই কোএফিচিয়েণ্টবোৰ কম্বিনেশ্যন ইউজ কৰি পেলাই লিখিম n = 0 এতিয়াতো মনত আছেনে নাই আমাৰ কম্বিনেশ্যনৰ ফৰ্মুলা কি আছিলে NCR আছিলে NCR মানে কি আছিলে n ফেক্টৰিয়েল ডিভাইডেড বাই r ফেক্টৰিয়েল multiplied to n minus r factorial এইটো হৈছিল আমাৰ কম্বিনেশ্যনৰ ফৰ্মুলা আৰু এইটোৰ মিনিংটো কি হয় টোটেল আমাৰ n নাম্বাৰ অফ অবজেক্টছ থাকিব n মানে হৈছে টোটেল অবজেক্টছ তাৰে পৰা যদি আমি কেইটা অবজেক্টছ উঠাইছোঁ r অবজেক্টছ উঠাইছোঁ আৰু য'ত আমি অৰ্ডাৰটো মেটাৰ নকৰে তেতিয়া আমি কওঁ NCR ঠিক আছে তো আমাৰ কেইটা আছে n = 0 আছে ঠিক আছে তো 1ক আমি কি লিখিব পাৰোঁ 0 অবজেক্ট আছে 0 অবজেক্ট আছে তো অবভিয়াছলি কিনো উঠাম 0 অবজেক্টে উঠাম তো 0C0 একচুৱেলি 1 ইকুইভেলেণ্ট হয় কেলকুলেট কৰি ল'ব পাৰা C0 ভেলু কি হয় 0 ফেক্টৰিয়েল ডিভাইডেড বাই 0 ফেক্টৰিয়েল আকৌ 0 - 0 টো 0 ফেক্টৰিয়েল হয় বাট আমি জানো 0 ফেক্টৰিয়েলবোৰ গোটেই ভেলু কি হয় 1 হয় 1 ডিভাইডেড বাই 1 × 1 তাৰমানে 1 আহিলে তো 1 নিলিখি পেলাই 0C0 লিখিলোঁ ফাইন নেক্সট এতিয়া আহি যাওঁ n = 1 লৈ এতিয়া অলপ ইণ্টাৰেষ্টিং হ'ব 1 মানে কি আমাৰ এটা অবজেক্ট আছে 1 ঠিক আছে এটাৰ অবজেক্ট উঠাবলৈ কাৰণে দুটা পচিবিলিটিজ থাকে ৰাইট আইডাৰ মই অবজেক্টটো নুঠালোৱে তো 1C0 হৈ গ'ল ঠিক আছে মোৰ ইচ্ছা নগ'ল নুঠাবলৈ কাৰণে ঠিক আছে তো 1C0 হৈ গ'ল নেক্সট পচিবিলিটি কি আছে ঠিক আছে অ'কে 1C1 তাৰমানে মই অবজেক্টটোক উঠাই দিলোঁ তো এইটো এনেকৈ লিখিলোঁ নেক্সট এনৰ ভেলু কি আছে 2 আছে তো 2ত আমি কেনেকৈ লিখিম দুটা অবজেক্ট আছে টোটেল দুটা অবজেক্টৰ পৰা মই এতিয়া এটা অবজেক্ট নুঠালোঁ তো 2C0 হৈ গ'ল তো 2Cৰ ভেলু 2C0 ভেলু হৈছে 1 এইটো কেলকুলেট কৰি চাবা এইটো ফৰ্মুলা দিয়ে এইটো মই নকৰোঁ নেক্সট আছে আমাৰ এইটো জেগাত কি হ'ব আমাৰ টোটেল দুটা অবজেক্ট আছে দুটাৰ পৰা মই এটা অবজেক্ট উঠালোঁ তো 2C1 হ'ব ঠিক আছে সেইটো ভেলু 2 আহে নেক্সট অপশ্যনটো কি হ'ব আমাৰ দুটা অবজেক্ট আছে দুটাৰ পৰা মই দুটাই উঠাই দিলোঁ তো 2C2 হৈ গ'ল ঠিক আছে ফাইন নেক্সট হৈ গ'ল আমাৰ n = 3 n = 3 মানে টোটেল আমাৰ তিনিটা অবজেক্ট আছে তিনিটাৰ পৰা মই একোৱে নুঠালোঁ 0 ৰাইট তো আমাৰ আছে তিনিটা অবজেক্টৰ পৰা মই প্ৰথমতে যদি একো অবজেক্ট নুঠালোঁ নেক্সট অবজেক্টটো মই এটা অবজেক্ট উঠাম এটলিষ্ট এটাটো উঠাব পাৰিম দেন লিখিম আমি 3C2 তাৰমানে তিনিটা অবজেক্টৰ পৰা আমি দুটা অবজেক্ট উঠালোঁ এণ্ড ফাইনেলি আমি 3C3 তাৰমানে তিনিটা অবজেক্ট আছে তিনিটাৰ পৰা গোটেই তিনিটাই উঠালোঁ ফাইন n = 4 n = 4 মানে হৈছে আমাৰ চাৰিটা অবজেক্ট আছে চাৰিটাৰ পৰা আমি এটাও নুঠালোঁ 4C0 হৈ গ'ল নেক্সট চাৰিটা অবজেক্ট আছে চাৰিটাৰ পৰা এটা উঠালোঁ 4C1 হৈ গ'ল নেক্সট চাৰিটা অবজেক্ট আছে চাৰিটাৰ পৰা দুটাহে উঠালোঁ নেক্সট আমি উঠাম চাৰিটা অবজেক্ট চাৰিটাৰ পৰা তিনিটা উঠালোঁ এণ্ড আমি ফাইনেলি চাৰিটা অবজেক্ট আছে চাৰিটাৰ পৰা গোটেই চাৰিটাই উঠালোঁ তো এই গোটেই পাস্কেল ট্ৰায়েংগলটোক আমি একচুৱেলি কি এইটো কম্বিনেশ্যন ফৰ্মুলা ইউজ কৰি পেলাই নোট ডাউন কৰিব পাৰোঁ তো পাস্কেল ট্ৰায়েংগলছটো আমি কম্বিনেশ্যন ইউজ কৰি পেলাই লিখি লিলোঁ তো ফাৰ্ষ্ট যোনটো আমাৰ ভেলু আছে 0C0 তো এইটো একচুৱেলি 0C0ৰ মিনিংটো কি হৈছিলে 1 ৰাইট তাৰমানে n = 0 হ'লে আমি লৈ আছোঁ a + b whole raised to the power of 0 তো এইটো যদি এক্সপেণ্ড কৰিম সেইটো পাম আমি 1 নেক্সটটো আমাৰ আছিলে a + b whole raised to the power of 1 তো এইটো যদি এক্সপেণ্ড কৰিম আমি কি পাম a + b পাম
বাট এৰ কোফিচিয়েণ্টটো কি লিখিম এবাৰ 1C0 ৰাইট কাৰণ এইটোৱে হৈছে আমাৰ 1ৰ ভেলু নেক্সট বিৰ কোফিচিয়েণ্টটো হ'ব 1C1 ঠিক আছে নেক্সটটোত আহি যাওঁ a প্লাছ b হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ কি আছিলে আমাৰ a স্কুৱেৰ্ড প্লাছ 2ab বাট মই 2টো নিলিখোঁ প্লাছ b স্কুৱেৰ্ড মই এইটো কিয় এনেকৈ লিখিছোঁ বিকজ a স্কুৱেৰৰ কোফিচিয়েণ্টৰ জেগাত আমি লিখিম 2C0 নেক্সট যোনটো 2ab আছিলে 2 নিলিখি পেলাই আমি কি লিখিম 2C1 নেক্সট b স্কুৱেৰৰ কোফিচিয়েণ্ট হৈ যাব 2C2 নেক্সট আমাৰ a প্লাছ b হোল কিউব ঠিক আছে তো a প্লাছ b হোল কিউব কি হ'ব 3C0 a কিউব প্লাছ আমাৰ আহি গ'ল 3C1 a স্কুৱেৰ্ড b নেক্সট আহিব আমাৰ 3C1 a b স্কুৱেৰ্ড এণ্ড দেন আমাৰ আহিব 3C এইটো 2 হয় 3C2 তাৰপিছত নেক্সট আহিব 3C3 b কিউবড ঠিক আছে এণ্ড দেন a প্লাছ b হোল ৰেইজ টু দি পাৱাৰ অফ 4 যদি আহে আমি কি লিখিম 4C0 a ৰেইজ টু দি পাৱাৰ অফ 4 প্লাছ 4C1 a কিউব b তাৰপিছত আহিব 4C2 a স্কুৱেৰ্ড b স্কুৱেৰ্ড প্লাছ 4C3 a b কিউব তাৰপিছত 4C4 b ৰেইজ টু দি পাৱাৰ অফ 4 তো এনেকৈ আমি কি কৰিলোঁ এই গোটেই যিকেইটা এক্সপেনশ্যন বাইনমিয়েল এক্সপেনশ্যন a প্লাছ b টু দি পাৱাৰ 1 a প্লাছ b হোল স্কুৱেৰ a প্লাছ b হোল কিউব a প্লাছ b ৰেইজ টু দি পাৱাৰ 4 তো এক্সপেণ্ড কৰি পেলাই যিকেইটা কনষ্টেণ্ট টাৰ্ম কোফিচিয়েণ্টখিনি আছিলে সেইখিনি আমি বাইনমিয়েললৈ কনভাৰ্ট কৰি দিলোঁ তো একচুৱেলি আমি কি কৰি আছোঁ একচুৱেলি আমি বাইনমিয়েল থিয়ৰমলৈ গৈ আছোঁ ৰাইট তো এতিয়া আমি অলমষ্ট ৰেডি হৈ গ'লোঁ বাইনমিয়েল থিয়ৰমটোক এক্সপ্ৰেছ কৰিবৰ কাৰণে তো এতিয়া যদি আমাৰ তাত থাকে চিম্পলি a প্লাছ b হোল ৰেইজ টু দি পাৱাৰ অফ n তো এতিয়া এইটো আমি বাইনমিয়েল থিয়ৰম ইউজ কৰি পেলাই কেনেকৈ লিখিম তো n মানে কি হৈছে টোটেল অবজেক্ট তো টোটেল অবজেক্ট n আছে ঠিক আছে তো n অবজেক্টৰ পৰা আমি প্ৰথমতে কেইটা উঠাম 0 উঠাম ঠিক আছে 0 উঠাম তাৰপিছত এই যে a প্লাছ b আছে ফাৰ্ষ্ট টাৰ্মটো কি হয় a ছেকেণ্ড টাৰ্মটো হয় b তো চিম্পলি a ইনটু b প্ৰথমতে লিখি ল'ম ঠিক আছে a ইনটু b লিখি ল'ম তো ইয়াতে a ৰেইজ টু দি পাৱাৰ কি হ'ব n মাইনাছ 0 আৰু b এই যোনটো তলৰ আৰৰ ভেলু হ'ব সেইটোৱে হৈ যাব বিৰ পাৱাৰটো প্লাছ নেক্সট টাৰ্মটো হ'ব NC1 ঠিক আছে NC1 n অবজেক্ট আছে তাৰ পৰা আমি এটা অবজেক্ট উঠালোঁ তো এইটো a ইনটু b কৰি দিলে হ'ল এৰ পাৱাৰটো হ'ব n-1 বিৰ পাৱাৰ কি হৈ যাব a1 টো বিৰ ওপৰত গুচি যাব প্লাছ NC2 তো এইটো হ'ব a ৰেইজ টু দি পাৱাৰ অফ n-2 b স্কুৱেৰ তো এনেকৈ আমি এক্সপেণ্ড কৰি গৈ থাকিম এতিয়া মই লাষ্টৰ কেইটাত গৈ আছোঁ NC একদম জানো n-1 এইটো ছেকেণ্ড লাষ্ট টাৰ্মটো লৈছোঁ n-1 তো a ৰেইজ টু দি পাৱাৰ কি হ'ব n-1 তো তাৰমানে এইটো 1 আহি যাব ইনটু b ৰেইজ টু দি পাৱাৰ অফ n-1 আৰু একদম লাষ্ট টাৰ্মটো হ'ব n অবজেক্ট আছে n অবজেক্টৰ পৰা গোটেই n অবজেক্টখিনি উঠালোঁ তো এইটো হৈ গ'ল a ৰেইজ টু দি পাৱাৰ অফ 0 ইনটু b ৰেইজ টু দি পাৱাৰ অফ n ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ বাইনমিয়েল এক্সপেনশ্যনৰ ফৰ্মুলা বা বাইনমিয়েল থিয়ৰম বুলি কওঁ যোনটো আমি কওঁ তো এইটো জেনেৰেলি আমি প্ৰুভ নকৰোঁ প্ৰুভিং পাৰ্টটো এৰি দিওঁ কাৰণ প্ৰুভিং পাৰ্ট কৰিবলৈ গ'লে আকৌ মেথমেটিকেল ইণ্ডাকশ্যন এটা ডিফাৰেণ্ট টপিক আছে যোনটো আমাৰ কোৰ্চত নাই তো এইটো জাষ্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল একচুৱেলি দেখাত বহুত ডিফিকাল্ট হয় বাট মই কৈ আছোঁ এইটো বহুত চিম্পল ফৰ্মুলা মই এটা দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে এক্সাম্পলৰে কৰোঁ চ' এক্সাম্পল নম্বৰ 1 ঠিক আছে তো মই লেটছ লৈছোঁ 2x প্লাছ 3y আৰু এইটো এক্সপেণ্ড কৰিম ৰেইজ টু দি পাৱাৰ অফ কিউব কৰি দিওঁ ঠিক আছে তো কিউব কৰিলে প্ৰথমতে কি কৰিম 3C0 আহিব প্ৰথমতে এটা কাম কৰোঁ গোটেই কম্বিনেশ্যনৰ ফৰ্মুলাখিনি লিখি লওঁ 3C0 এইফালে আহিব 3C1 তাৰপিছত আহিব 3C2 তাৰপিছত আহিব তলত লিখি লওঁ জেগা লাগিব আমাক 3C3 ঠিক আছে ফাইন নেক্সট এতিয়া টাৰ্ম কেইটা আছে দুটা টাৰ্ম আছে এটা টাৰ্ম আছে 2x আৰু এটা টাৰ্ম আছে 3y তো আমি কি কৰিম দুটা টাৰ্মক ছেপাৰেটলি লিখি পেলাই মাল্টিপ্লাই কৰি দিম 2x ইনটু 3y ঠিক আছে গোটেইকেইটা প্লাছত যাব এইটো হ'ব 2x ইনটু 3y ঠিক আছে প্লাছ এফালেও যাব 2x ইনটু 3y 2x ইনটু 3y নেক্সট এইটো যাব আমাৰ 2x ইনটু 3y ফাইন এতিয়া এইটো বস্তু মনত ৰাখিব নালাগে মই এটা টেকনিক কৈছোঁ কেনেকৈ কৰিলে হ'ল তো এইটো যোনটো প্ৰথম a এইটো আমি যদি কওঁ এইটো a আৰু এইটো b তেনেহ'লে 2xটো আছে এৰ পাৱাৰটো কোনটো হ'ব a3টো হ'ব ঠিক আছে নেক্সট টাৰ্মটো যেতিয়া 2xৰ পাৱাৰটো হ'ব এইটো এটা কমাই দিলে হ'ল 2 দেন ইয়াতে আহিব 1 আৰু লাষ্টত আহি যাব 0
ঠিক আছে এইটো যদি হাইয়েষ্ট 3 ৰে আৰম্ভ হৈছে বিকজ n ৰ ভ্যালু কি হয় n ৰ ভ্যালু ইকুৱেলছ টু 3 হয় তো ইয়াতে 3y ভ্যালু 0 ৰে আৰম্ভ হ'ব নেক্সটটো কি কৰিম এটা 1 ইনক্ৰিজ কৰি দিম থাৰ্ডত আমি 2 কৰি দিম আৰু আমাৰ ফৰ্থত 3 কৰি দিম আৰু ম্যাক্সিমামটো 3 এ যাব হৈ গ'ল এইটোৱে হৈ গ'ল আমাৰ বাইনোমিয়েল এতিয়া আমি নেক্সট কামটো কি কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব 3c0 ক্যালকুলেটৰত ওলাই লবা এটোৰ ভ্যালু আহিব আমাৰ 1 ঠিক আছে 2x হোল কিউব আছে 2x হোল কিউব কৰিলে কি হ'ব 8x কিউব আহি যাব ঠিক আছে এফালে 3y এনিথিং টু দি পাৱাৰ 0 কি আহে সদায় 1 আহে ঠিক আছে প্লাস 3c1 এটোৰ ভ্যালু ক্যালকুলেট কৰিলে আহিব 3 ফৰ্মুলা লগাই ক্যালকুলেট কৰিলে বহুত সিম্পল হয় 2x হোল স্কয়াৰ আছে তাৰ মানে আহিব আমাৰ 4x স্কয়াৰ্ড মাল্টিপ্লাইড টু 3y ঠিক আছে প্লাস 3c2 তো 3c2 ৰ ভ্যালু আহিব 3 এনিৱেজ এটো ক্যালকুলেট কৰাটো বহুত ইজি এটা বস্তু মই কৰাইছিলো লাষ্ট ক্লাছত মনত ৰাখিবা 3c 1 ৰ ভ্যালু আৰু 3c2 ৰ ভ্যালু এক্স্যাক্টলি সেম হয় বিকজ এই দুটা যদি আমি এড কৰি দিও 1 + 2 ওপৰৰ দুটা পাৱাৰটো আহি যায় মানে ওপৰৰ n ভ্যালুটো আহি যায় 3 তো সেইকাৰণে দুটাৰে ভ্যালু 3 আহিছে এইটো ভ্যালু 3 আহিছে এইটো ভ্যালু 3 আহিছে তো আমাৰ থাকি গ'ল এফালে 2x মাল্টিপ্লাইড টু 3y হোল স্কয়াৰ 3y হোল স্কয়াৰ মানে 9y স্কয়াৰ্ড প্লাস নেক্সট 3c3 মানে আছে তিনটা অবজেক্ট আছে গুটি তিনটাই উঠাই দিলো তো এটাই হ'ব 1 তো 2x raised to the power 0 1 হৈ গ'ল 3y হোল কিউব হৈ গ'ল 27y কিউব ঠিক আছে এটা ফাৰ্দাৰ সিম্পলিফাই কৰো এটো হৈ গ'ল 8x কিউব প্লাস so 3 into 4 12 12 into 3 36 তো 36x square y plus 3 times 2x 6x 6 আৰু 9 কি হ'ব 54 এফালে আছে x আৰু y squared added to 1 into 1 into 27 মানে 27y cube ঠিক আছে সব বস্তু ঠিক আছে নে নাই এটা ফাইনাল বস্তু চেক কৰিব লাগে ঠিক আছে x ৰ হাইয়েষ্ট পাৱাৰ কি হয় 3 হয় তো ইয়াতে তো অকল x এ আছে তো হাইয়েষ্ট পাৱাৰ 3 আছে ফাইন কাৰণ আমি এইটোৱে ম্যাচ কৰিব লাগিব যে এই 3 টোৰ লগত ম্যাচ হৈ আছে নে নাই ঠিক আছে x ৰ হাইয়েষ্ট পাৱাৰ হৈছে 2 এফালে y ৰ হাইয়েষ্ট পাৱাৰ হৈছে 1 আমি খালি পাৱাৰ কিনি এড কৰি চেক কৰি চাম 2 + 1 কি হয় 3 ঠিক আছে ম্যাচ হৈ আছে নেক্সট x y square আছে x ৰ পাৱাৰ 1 হয় y ৰ পাৱাৰ 2 হয় 1 + 2 3 ফাইন তাৰপিছত লাষ্টত y কিউব আছে 3 আছে সো এভৰিথিং ইজ ফাইন তো এইটোৱে হৈছে আমাৰ 2x + 3y হোল কিউবৰ এক্সপেনশন ইউজিং বাইনোমিয়েল থিওৰাম নাম্বাৰ অফ টাৰ্মছ মানে কি হ'ল আমি আৰম্ভ কৰিছিলে a + b raised to the power of 0 তো এইটো ক্ৰমতে কি পালো 1 তাৰমানে কেটা টাৰ্ম আছে n = যদি 0 হয় তেনে হলে নাম্বাৰ অফ টাৰ্মছ কিমান হৈছে নাম্বাৰ অফ টাৰ্মছ = 1 ঠিক আছে নেক্সট আমি লো a + b whole raised to the power of 1 তো a + b whole raised to the power of 1 যদি লো তো এক্সপেনশনটো দিছে a + b তো ইয়াতে n = যদি 1 আহিছে তেনে হলে টোটাল নাম্বাৰ অফ টাৰ্মছ কিমান আহিছে 2 ঠিক আছে এই n টোৱে একচুয়ালি সব ম্যাটাৰ কৰে ঠিক আছে a + b হোল স্কয়াৰ যদি আহে তেনে হলে n ৰ ভ্যালু 2 থাকিলে টোটাল নাম্বাৰ অফ টাৰ্মছ আহিব 3 তো আমি কি কৰিব পাৰো জেনাৰেলাইজ কৰি পেলাই ক'ব পাৰো যে a + b raised to the power of n যদি থাকে তাৰ মানে টোটাল নাম্বাৰ অফ টাৰ্মছ আছে আমাৰ n কি কয়তো পাৱাৰ আছে n ইনডেক্সটো আছে n তেনে হলে টোটাল নাম্বাৰ অফ টাৰ্মছ কি হৈ যাব বস এটা যোগ কৰি দিলে হৈ গ'ল n + 1 হৈ গ'ল ঠিক আছে এটো হ'বই হ'ব সদায় n + 1 থাকিব এটা এক্সট্ৰা টাৰ্ম থাকিব সাপোজ মই লৈছো a + b raised to the power of 1 তো ইয়াৰ কেটা টাৰ্ম আছে যেহেতু এটো 1 আছে তো obviously দুটা টাৰ্ম আছে এটা হ'ব a এটা হ'ব b বাট এবাৰ মই এটো প্লাস কৰি দিম a - b raised to the power of 1 ৰ লগত ঠিক আছে এটি এই গুটি এক্সপ্ৰেছনটো তাৰমানে আমি দুটা বাইনোমিয়েল এক্সপ্ৰেছন এড কৰি আছো এটা হৈছে a + b আনটো হৈছে a - b দুইটাৰে পাৱাৰ হৈছে 1 তো ইয়াতে টোটাল নাম্বাৰ অফ টাৰ্মছ কিমান হ'ব তো এটো চাবলৈ কাৰণে প্ৰথমতে আমি কি কৰিম বস্তুটো এক্সপেন্ড কৰি লিখো তো a + b + a - b তো এটো b আৰু b কেনসেল হৈ গ'ল থাকি গ'ল কি a + a কেতে থাকিল 2a এটাহে টাৰ্ম আছিল তো নাম্বাৰ অফ টাৰ্ম কিমান হৈ গ'ল নাম্বাৰ অফ টাৰ্ম = 1 হৈ গ'ল ওকে ঠিক আছে লেটস সে এটা বস্তু চাও a + b হোল স্কয়াৰ কৰি দিও ঠিক আছে প্লাস a - b হোল স্কয়াৰ এতিয়া এই দুটাক এড কৰাৰ পিছত ইহঁতৰ টোটাল নাম্বাৰ অফ টাৰ্মছ কিমান আহিব তো সিম্পল ওয়েট কৰিলো a স্কয়াৰ + 2ab + b স্কয়াৰ ঠিক আছে এটো a + b হোল স্কয়াৰ এক্সপেনশন হৈ গ'ল দেন আছে আমাৰ a - b হোল স্কয়াৰ এক্সপেনশন a স্কয়াৰ্ড - 2ab + b স্কয়াৰ ঠিক আছে এটা +2ab - 2ab দুটা কেনসেল হৈ গ'ল a স্কয়াৰ আৰু a স্কয়াৰ এড হৈ পেলাই আমাক দিলে 2a স্কয়াৰ প্লাস ইফালে b স্কয়াৰ আৰু b স্কয়াৰ এড হৈ পেলাই আমাক দিলে 2b স্কয়াৰ তো এটা কেটা টাৰ্ম পালো আমি দুটাহে পালো নাম্বাৰ অফ টাৰ্মছ =
বহুত ইণ্টাৰেষ্টিং হৈ আছে ফেনামেনা বিকজ a প্লাছ বি হোল স্কুৱেৰৰ যদি আমি এক্সপেনশ্যন কৰোঁ তো ক্লিয়াৰলি ইয়াতে কেইটা আহিছে তিনিটা টাৰ্ম আহিছে ইয়াৰ তিনিটা টাৰ্ম আহিছিল ৰাইট এক্সপেনশ্যনৰ চিমিলাৰলি a মাইনাছ বি হোল স্কুৱেৰ যদি কৰোঁ ইয়াৰো তিনিটা টাৰ্ম আহিব তো টোটেলটো আমাৰ ইনফেক্ট কিমান আহিব লাগে 6টা টাৰ্ম আহিব লাগিছিল বাট 6টা টাৰ্ম নাহি পেলাই আমাৰ কেইটা আহিছে 2টা টাৰ্মহে আহিছে ৰাইট তো এইটোত এটা বহুত ইম্পৰ্টেণ্ট কথা আহি যায় তো জেনেৰেলি আমি কি a প্লাছ বি হোল স্কুৱেৰ কৰি পেলাই প্লাছ a মাইনাছ বি হোল স্কুৱেৰ কৰি তো এইটোৰ লগতে যদি এড কৰি দিওঁ ইভেন ছাবট্ৰেক্ট কৰিলে অলপ কেছটো বেলেগ হৈ যাব তো দেখা গৈছে যে ইয়াতে আমাৰ 2টা টাৰ্মছে আহিব নেক্সট আৰু এটা কৰি ল'ম যদি এবাৰ a প্লাছ বি হোল কিউব লৈ লওঁ a প্লাছ বি হোল কিউব এডেড টু a মাইনাছ বি হোল কিউব a মাইনাছ বি হোল কিউবড তো a প্লাছ বি হোল কিউবক যদি আমি এক্সপেণ্ড কৰোঁ তো আমি পাম a কিউব প্লাছ 3 a squared b plus 3ab squared plus b cube আৰু a minus b whole cube expand কৰিলে পাম a cubed minus 3a squared b plus 3ab squared minus b cube আৰু এটাটো দেখাই গৈছে 3a squared b আৰু minus 3a squared b আৰু ইফালে b cube আৰু minus b cube cancel হৈ গ'ল তো a cube আৰু a cube দুবাৰ ৰিপিট হৈ আছে তো আমি লিখিম 2a cube 3ab square এইটো দুবাৰ ৰিপিট হৈ আছে তো আমি লিখিম 3ab squared ফাইন তো ইয়াতো কেইটা আহিছে ইয়াতো আহিছে আমাৰ টোটেল দুটা টাৰ্মছ ভেৰি সাৰপ্ৰাইজিং ৰিজাল্ট ৰাইট যেতিয়া a plus b whole square plus a minus b whole square কৰিছোঁ হেতুত আহিছে আমাৰ দুটা টাৰ্মছ য'ত কি a plus b whole square কৰিলে 3 টাৰ্মছ আছিল a minus b whole square কৰোঁতে 3 টাৰ্মছ আছে ইয়াতে a plus b whole cube কৰিলে 4 টাৰ্মছ থাকিব a minus b whole cube এক্সপেণ্ড কৰিলে 4 টাৰ্মছ থাকিব বাট ষ্টিল আমি পাইছোঁ 2 টাৰ্মছ তো ইয়াতে এটা ফৰ্মুলা ওলাই আহে তো যদি আমাৰ a এই ফৰ্মেটত আছে a plus b whole raised to the power of n plus a minus b whole raised to the power of n তেনেহ'লে দুটা কেছ আহে কেছ আহিব n ইভেনো হ'ব পাৰে অড হ'ব পাৰে n equals to 2 হ'লে ইভেন হয় n equals to 3 হ'লে অড হয় তো আমি দুটা কেছকে ষ্টাডি কৰিম যদি ফাৰ্ষ্ট কেছটো লওঁ if n is even comma then the total number of terms আমি total terms to চাই আছো এই terms কিটা কি হয় হেকিনা কিনা বিচাৰ নাই total number of terms are কি কৰিম simply n divided by 2 কৰি দিম plus 1 so এইটোৱে হৈ যাব আমাৰ total number of terms for মানে example যদি আমি n equals to 2 লওঁ তো number of terms কিমান হ'ব number of terms হৈ যাব আমাৰ number of terms equals to 2 divided by 2 plus 1 তো 2 divided by 2 1 হৈ গ'ল 1 plus 1 equals to কিমান হৈ গ'ল 2 terms তো তাতে আমাৰ 2 terms থাকিব যদি n equals to এটা ডাঙৰ ইভেন নম্বৰ লৈ লওঁ 8 লৈ লওঁ তেনেহ'লে total number of terms কি হ'ব 8 divided by 2 plus 1 তাৰমানে 8 divided by 2 হৈ গ'ল 4 4 plus 1 হৈ গ'ল 5 total 5টা টাৰ্মছ থাকিব তো এইটো হৈছে এটা ফৰ্মুলা ক্যালকুলেট কৰিবৰ কাৰণে যদিহে আমাৰ এক্সপ্ৰেছনটো a plus b raised to the power of n plus a minus b raised to the power of n ফৰ্মেটত থাকে তো টোটেল নম্বৰ অফ টাৰ্মছ হৈ যাব n over 2 plus 1 এতিয়া যদি n odd হয় তেতিয়া কি হ'ব if কাৰণ এইটো ফৰ্মুলাটো আমি ল'ব নোৱাৰো if n is odd then the total number of terms number of terms are এইটো কাৰণে কিন্তু এবাৰ নতুন ফৰ্মুলা ল'ব লাগিব কিয় আমি সেম ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো কাৰণ n ৰ ভ্যালু যদি 3 লওঁ 3 divided by 2 কি হৈ যাব 1.5 হৈ যাব right তো 3 divided by 2 plus 1 যদি আমি কৰো তো আমি পাম 1.5 plus 1 আৰু 1.5 plus 1 মানে কি 2.5 এতিয়া আমি কৈছো ইয়াতে আঢ়ৈটা টাৰ্মছ আছে হেতুটো মিনিংলেছ কনসেপ্ট হয় right টাৰ্মছ হতে এটা ইন্টিজাৰ ভ্যালু থাকিব ন্যাচাৰাল নম্বৰ কাউন্টিং নম্বৰ হ'ব লাগে 2.5 মানে কি আঢ়ৈটা টাৰ্মছটো থাকিব নোৱাৰে ৰাইট থাকিলে দুটা থাকিব নাথাকিলে একোৱে নাথাকিব পাঁচ তিনটা থাকিব 2 আৰু 3 হ'ব পাৰে 2.5 হ'ব নোৱাৰে সো সেইকাৰণে আমি এই ফৰ্মুলাটো ইউজ নকৰো অড নম্বৰৰ কেছত তাতে কি কৰিম আমি n plus 1 divided by 2 এই ফৰ্মুলাটো ইউজ কৰিম তো there are total of n plus 2 terms very simple এটা সব যদি n equals to 3 লওঁ n equals to 3 ললে total number of terms so total number of terms কি হ'ব 3 plus 1 হৈ যাব numerator 3 plus 1 divided by 2 তো 3 plus 1 কি হ'ল 2 divided by 2 আমাৰ হৈ গ'ল 2 terms সেই কাৰণে আমি এইটো
কেছত n equals to 3 মানে যেতিয়া a plus b whole cube plus a minus b whole cube কৰিছিলো তো ফাইনাল টাৰ্ম কেটা আহিছে দুটা আহিছে ঠিক আছে তো যিকোনো অড নম্বৰ ল'ব পাৰো n equals to 7 লৈ লওঁ তো 7 যদি লৈ লওঁ নাম্বাৰ অফ টাৰ্মছ কি হ'ব total number of terms হৈ যাব equals to 7 plus 1 divided by 2 7 plus 1 মানে 8 8 divided by 2 হৈ যাব 4 terms তো ইয়াতে আমাৰ total 4 terms থাকিব তো I hope it clear হৈ গ'ল এটা example কৰি লওঁ Find the total number of terms in each of the following. ঠিক আছে ফাৰ্স্ট তো একেবাৰে সিম্পল হয় ফাৰ্স্ট প্ৰবলেমটোত আমাৰ বাইনোমিয়াল এক্সপ্ৰেছনটো দি আছে 2x - 3y আকৌ হোল ৰেজ টু দি পাৱাৰ অফ 9 দি আছে ইয়াতে একো কৰিব নালাগে ইয়াতে সিম্পলি n টো চালে হ'ল n equals to 9 তো তাৰ মানে এইটো কেছত total number of terms হৈ যাব total number of terms equals to n plus 1 তো তাৰ মানে 9 plus 1 আছে তো আমাৰ হৈ যাব total 10 terms বাস এখিনিত একো প্ৰবলেম নাই সিম্পল বাইনোমিয়াল এক্সপ্ৰেছন আছে নম্বৰটো দিয়া আছে 1 plus 5 times square root of 2 into x whole raised to the power of 9 এইটো আকৌ এড হৈ আছে 1 minus 5 square root of 2x whole raised to the power of 9 এবাৰ আমি কি কৰিম ইয়াতে সাম n ৰ ভ্যালু কি হয় ইয়াতে n ৰ ভ্যালু odd হয় n is a odd number তাৰ মানে total number of terms equal হৈ যাব আমাৰ total number of terms equals to n plus 1 divided by 2 তো n plus 1 কেনেকৈ মনত ৰাখিম তো odd number আছে প্ৰথমতে odd numberটো আমি even number বনাব লাগিব ৰাইট তেতিয়া আমি divide by 2 কৰিব পাৰিম তো n plus 1 টা কৰিলা plus 1 কৰিলে n 9 টো হৈ যাব আমাৰ 10 divided by 2 equals to 5 তো very simple 5 terms present আছে ঠিক আছে then third number to কি আছে third number to দি আছে square root of x plus square root of y whole raised to the power of 10 plus square root of x minus square root of y whole raised to the power of 10 তো ইয়াতে n ৰ ভ্যালু আছে আমাৰ 10 যোনটো হৈছে আমাৰ এটা ইভেন নম্বৰ তো ইভেন নম্বৰ হোৱাৰ লগে লগে টোটাল নম্বৰ অফ টাৰ্মছৰ ফৰ্মুলাটো হৈ যাব কি আছিল n divided by 2 তো প্ৰথমতে 2 ৰে ডিভাইড কৰিম তাৰ পিছত প্লাস 1 কৰি দিম তো ইকুৱেলছ টু কি হ'ব 10 divided by 2 5 5 plus 1 কি হ'ব 6 তো ইয়াতে টোটাল 6টা টাৰ্ম থাকিব 6 টাৰ্মছ থাকিব এটা কোৱেশ্চন আহিব পাৰে মনত যদিহে প্লাস সাইন নাথাকিলে যদি মাইনাস সাইন থাকিলেহেঁতেন তেনেহ'লে কি হ'লেন লেটছ সে আমাৰ তাত আছে স্কয়াৰ ৰুট অফ x প্লাস স্কয়াৰ ৰুট অফ y হোল ৰেজ টু দি পাৱাৰ অফ 10 মাইনাস আছে জানিবা square root of x minus square root of y whole raised to the power of 10 ইয়াতে n ৰ ভ্যালু কি হয় n ৰ ভ্যালু equals to 10 হয় then এইটো কেছত total number of terms কি হ'ব total number of terms যদি প্লাস থাকিলেহেঁতেন তেনে প্লাস থাকিলে তো আমি সিম্পলি কি কওঁ n divided by 2 plus 1 6 terms but number of terms ইয়াতে কি হ'ব simply n divided by 2 হ'ব এই plus 1 টো লিখিব দৰকাৰ নাই তো এটো এটা ডিফাৰেন্স আছে n divided by 2 মানে 10 over 2 equals to 5 terms এটোটা কিন্তু থাকিব তোমাৰ total 5টা terms থাকিব ঠিক আছে আৰু যদি তোমাৰ মাইনাস সাইনও আছে আৰু ওপৰত odd number হৈ আছে তেতিয়া কি হ'ব সেম এক্সাম্পলটো লওঁ জানিবা square root of x plus square root of y similar example মানে এবাৰ raised to the power 11 কৰি দিও আৰু এটো সাইন থাকি গল আমাৰ মাইনাস তো square root of x minus square root of y raised to the power of 11 তো এটোত ইমান প্ৰবলেম নাই এটো যেনেকা অৰিজিনাল ফৰ্মুলাটো প্লাস থাকিলে হয় এটোই কৰিব পাৰিম কিয় সো square root of x plus square root of y raised to the power of 11 ফাৰ্স্ট এক্সপ্ৰেছনটো থাকক তেনেকৈ এই মাইনাসটো মই ভিতৰলৈ লৈ যাওঁ প্লাস minus into square root of x minus square root of y right whole raised to the power 11 এটো লিখিব পাৰো কাৰণ মাইনাস ভিতৰলৈ লৈ যোৱা কে ওপৰ যেহেতু পাৱাৰ টু odd dot আছে তো এই মাইনাস টু বাহিৰত থাকক ভিতৰ থাকক মিনিং টু এক্স্যাক্টলি সেম মানে ইয়াৰ মিনিং টু এটোই হৈছে তো মোটাত যদি আছে minus a cube তো মই এটো এনেকৈ লিখিব পাৰো minus 1 into positive a cube ঠিক আছে minus 1 নিলিখি প্লাই লিখিব পাৰো minus 1 whole cube into a cube এতিয়া যেহেতু পাৱাৰ দুটা সেম আছে আমি লিখিব পাৰো -1 into a whole raised to the power of 3 or simply put minus a cube তাৰ মানে minus a cube ক মই minus a whole cube লিখো meaning exactly same তো same বস্তুটো এটো লিখিছো ইয়াতে কিয় কৰিব পাৰিছো কাৰণ এটো 3 টো যোনটো আছে এটা odd number আছে তো minus square root of x minus square root of y whole raised to the power 11 লিখি প্লাই প্লাস বা লিখি প্লাই মাইনাস টু ভিতৰলৈ লৈ গলো ৰাইট এতিয়া এটো কি হৈ যাব এটো হৈ যাব আমাৰ square root of x plus square root of y whole raised to the power of 11 plus তো মাইনাসৰে যদি মাল্টিপ্লাই কৰি দিও তো ভিতৰত থাকিব আমাৰ negative square root of y to positive হৈ যাব positive square root of x to negative হৈ যাব whole raised to the power of 11 তো কথাটো একে হৈ গল তো ইয়াতে total number of terms of formula exactly যোনটো আমি odd number কেছত ইউজ কৰিছিলো n plus 1 divided by 2 হেতুই হ'ব তো 11 plus 1 হৈ যাব 12 12 divided by 2 6
terms. I hope it is clear হৈ গৈছে order কেছত একো problem নাই বাস even number যদি হয় তেতিয়া এটা change এটা হ'ব n over 2 হৈ যাব হে plus 1 টো নেথাকে তো এইবাৰ আহি যাওঁ আমি general term টো কেনেকৈ represent কৰে তো general term represent কৰিবৰ কাৰণে প্ৰথমতে আমি এটা general binomial expression লওঁ x plus a raised to the power of n ঠিক আছে এটো কেনেকৈ এক্সপ্লেইন কৰে লিখাটোটো বহুতই সিম্পল প্ৰথমতে আমি লিখিম nc0 ৰাইট তাৰ পিছত লিখিম আমি nc1 তাৰ পিছত nc2 তো এটো গৈ থাকিব গৈ গৈ লাষ্টত আহিব nc সেকেন্ড লাষ্টটো আহিব n-1 আৰু একেবাৰে লাষ্টটো আহিব ncn গটেকেটাৰ সন্মুখত প্লাস সাইনটো লগাই দিলে হল প্লাস 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 ঠিক আছে তাৰ পিছত নেক্সট আমি কি লিখিম product x আছে আমাৰ এটা টার্ম আছে x আনটো টার্ম হৈছে a তো আমি সিম্পলি কি লিখিম x into a গটেকেটা কম্বিনেশনৰ সন্মুখত x into a লিখি দিম তো x into a তো এটো প্লাস হ'ব ডট 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 এখিনি গৈ থাকিব এটো হ'ব x into a আৰু এটো হ'ব x into a ঠিক আছে x ৰ পাৱাৰটো কি হ'ব a n এৰে যাব তো x ৰ পাৱাৰ n হ'ব তো নেক্সট x ৰ পাৱাৰটো এটা সৰু হ'ব n-1 তাৰ পিছত নেক্সটটো হ'ব n-2 এনেকৈ গৈ থাকিব তাৰ পিছত লাষ্টত হ'ব n-1 তাৰ মানে এটো হ'ব x raised to the power of 1 আৰু এটো হৈ যাব x raised to the power of n-1 হেকাৰণে 0 ওলাল ঠিক আছে তো এই r ৰ ভ্যালুটো a ৰ পাৱাৰ হৈ যাব a raised to the power of 0 a raised to the power of 1 a2 to যাব a স্কয়াৰ হৈ যাব a2 n-1 আছে ইয়াতে n-1 হৈ যাব আৰু ইয়াতে n হৈ যাব তো x plus a raised to the power of n তো এটোৱে হৈ গ'ল আমাৰ ইয়াৰ বাইনোমিয়েল এক্সপেনশনটো ঠিক আছে এতিয়া আমি কি কৰিম টার্মস খিনি নোট ডাউন কৰি লওঁ যোনটো আমাৰ ফাৰ্স্ট টার্ম হৈছে তো ফাৰ্স্ট টার্মটো কি আহিছে তো ফাৰ্স্ট টার্ম আহিছে nc0 এটো হৈছে আমাৰ ফাৰ্স্ট টার্ম x raised to the power of n into a raised to the power 0 নেক্সট টার্মটো কি আহিছে সেকেন্ড টার্ম তো সেকেন্ড টার্মটো আহিছে আমাৰ সেকেন্ড টার্ম ইকুয়ালস টু হৈছে nc1 x raised to the power n-1 into x raised to the power 1 এটো সেকেন্ড টার্ম হৈছে এতিয়া আমি যাও থার্ড টার্মলৈ থার্ড টার্ম হৈছে আমাৰ থার্ড টার্মস ইকুয়ালস টু nc2 এটো হৈছে আমাৰ থার্ড টার্ম nc2 into x raised to the power of n-2 multiplied to a squared এটো a হয় a raised to the power of 1 হয় ঠিক তেনেকৈ rth term r2 কেলে সিলেক্ট কৰিছো বিকজ এই r2 এ কৈ আছে আমি কোনটো টার্ম উঠাই আছো যেতিয়া r equals to 0 উঠাইছো এটো কেছত কি হৈছে r equals to 0 যেতিয়া উঠাইছো আমি ফার্স্ট টার্মটো লৈছো তো এটোক আমি কি হে ডিনোট কৰিম t0 ৰে ডিনোট কৰিম t0 মানে হৈছে আমাৰ ফার্স্ট টার্ম যদি আমি r equals to 1 লওঁ তো এটো হৈছে আমাৰ r ৰ ভ্যালু 1 তো আমি কি পাইছো সেকেন্ড টার্ম পাইছো তো সেকেন্ড টার্মটো আমি t1 ৰে ডিনোট কৰিম এটা মানে এটো একচুয়ালি আমি tr দি ডিনোট কৰি আছো নেক্সট আমাৰ যদি থার্ড টার্মটো লৈ আহিল যাও r equals to কি হ'ব 2 হ'ব তো আমি এটো কম যে এটো হৈছে আমাৰ সেকেন্ড টার্ম এতিয়া rth টার্মৰ কথা যদি কই দিও তো rth টার্ম কি হ'ব ncr -1 ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব ncr -1 r-1 কিয় লৈছো বিকজ each case তো ফার্স্ট টার্ম লমতে ইয়াতে 0 আছে সেকেন্ড টার্ম লমতে 1 আছে এটা কম আছে রাইট থার্ড টার্ম লমতে ইয়াতে 2 আছে তো rth টার্ম যদি লওঁ r-1 এত হ'ব তো তামানে এটো কি হ'ব x raised to the power n এটো তলটো মাইনাস কৰিলে -r+1 multiplied to a raised to the power of r-1 এটোৱে হৈ যাব আমাৰ tr ঠিক আছে তো r+1 এর টার্মটো যদি লওঁ r+1 তামানে r ৰ নেক্সটটো হ'ব r+1 এর টার্ম তো r+1 এর টার্ম যোনটো হৈছে আমাৰ নেক্সট টার্ম হেতু যদি লওঁ তো আমাৰ কি আহিব nc ইয়াতে আহিব r এটা কম আহিব লাগিব r+1 আছে কেন r আহিছে তো ফৰ্মুলা হ'ব x raised to the power of n-r multiplied to a raised to the power of r আৰু এটোকে কোৱা হয় আমাৰ জেনাৰেল টার্ম ঠিক আছে তো জেনারেল টার্মটোক আমি ইউজুয়ালি t r+1 টুক লম r+1 টো হৈছে আমাৰ জেনারেল টার্ম তো t r+1 ৰ ফৰ্মুলা হৈ যাব ncr x raised to the power of n-r into a raised to the power of r এটো খুবই ইম্পর্টেন্ট ফর্মুলা এটো ইউজ কৰি পেলাই আমি যি কোনো এটা জেনারেল টার্ম এটা উলাব পাৰো তো এক্সাম্পলৰে কৰো বেছি কুইকলি বুজি পাম তো এবাৰ সোধা গৈছে ফাইন্ড দ্য জেনারেল টার্ম of x square minus 1 raised to the power of 6 তামানে এটো যদি আমি এক্সপেন্ড কৰো তাৰ জেনারেল টার্মটো উলাব লাগে আৰু ইয়াৰ থার্ড টার্মটো আমি উলিয়াব লাগিব ঠিক আছে তো আমি কি কৰিম কেনেকৈ উলিয়াম তো প্ৰথমতে আমি কম যে let
t r plus 1 r plus 1 be the general term. Let this be the general term. ঠিক আছে, তো general term কৰি দিয়া লগে লগে ইয়াৰ ফৰ্মুলাটো কি আছিলে? such that tr plus 1 equals to হৈছে ncr times x raised to the power of n minus r into a raised to the power of r. এইটোৱে হৈছে আমাৰ general term. এতিয়া কথাটো হৈছে ইয়াতে x আৰু a বেলেগ বেলেগ হৈছে, so he given এনেকৈ লিখোঁ, given আমাৰ expressionটোত x হৈছে actually x squared আৰু a value equals to হৈছে আমাৰ negative y. ইয়াতে negative sign আছে, বহুত carefully কৰিব লাগিব, negative y আছে। ঠিক আছে, তো general term t r plus 1 কি হৈ যাব? t r plus 1 হৈ যাব n আৰু n ৰ value দি আছে, n equals to কি হয়? 6। তো আমি লিখিম 6c r multiplied to x। x এতিয়া কি হৈছে? x নিলিখি পেলাই x square লিখিব, x square whole raised to the power of 6 minus r multiplied to a হৈছে আমাৰ negative y raised to the power of r। তো এইটোৱে হৈ গৈছে আমাৰ general term। ঠিক আছে, তো এইটো এনেকৈ ৰাখি দিওঁ। এতিয়া আমি থাৰ্ড টাৰ্মটো ওলাব লাগে, আমাৰ এতিয়া থাৰ্ড টাৰ্মটো ওলাব লাগে। তো থাৰ্ড টাৰ্মটো ওলাবলৈ কাৰণে আমি কি কৰিব লাগিব? লিখি ল'ম নাও দ্য থাৰ্ড টাৰ্ম, তাৰমানে t3টো আমি আকৌ লিখি ল'ব লাগিব t2 plus 1, তাৰমানে একচুৱেলি r ৰ ভেল্যু হৈছে 2। তো আমি লিখিম 6c2 x square whole raised to the power of 6 minus r ৰ ভেল্যু হৈছে 2 multiply to minus y whole square। ঠিক আছে, এইটো আমি এতিয়া এক্সপেণ্ড কৰি দিওঁ। 6c2ৰ ভেল্যু কি হ'ব? 6c2 হৈছে 6 ফেক্টৰিয়েল ডিভাইডেড বাই 2 ফেক্টৰিয়েল, 6 minus 2 হৈ গ'ল 4 ফেক্টৰিয়েল। তো ওপৰত থাকিব 6 into 5 into 4 ফেক্টৰিয়েল, তলত থাকিব 2 into 1 into 4 ফেক্টৰিয়েল। 4 আৰু 4 গুচি গ'ল, 2 times 3 হৈ গ'ল 3, 3 5 যা 15, তো 15 হৈ গ'ল। মাল্টিপ্লাই টু x, এতিয়া পাৱাৰ দুটা কি হৈ যায়? মাল্টিপ্লাই হৈ যায়। চ' 2 into 6 minus 2, এইফালে 6 minus 2 মানে কি? এইটো 4 হৈ গ'ল, 2 into 4 কি হ'ব? 8 x raised to the power of 8 মাল্টিপ্লাই টু নেগেটিভ আছে, যিহেতু স্কুৱেৰ কৰি আছোঁ পজিটিভ হৈ যাব, চিম্পলি হৈ যাব আমাৰ y স্কুৱেৰ। চ' 15x raised to the power of 8 y স্কুৱেৰ, এইটোৱে হৈ যাব আমাৰ এই যোনটো গিভেন এক্সপ্ৰেশ্যন আছে x স্কুৱেৰ minus 1 whole raised to the power of 6, তাৰ থাৰ্ড টাৰ্মটো। ঠিক আছে, আৰু এটা প্ৰব্লেম কৰি লওঁ। Find the 10th term in the binomial expansion of 2x squared plus 1 divided by x whole raised to the power of 12. ঠিক আছে, সবতকৈ প্ৰথম কাম আমাৰ জেনেৰেল টাৰ্মটো ওলোৱা। Let t r plus 1 be the general term, be the general term। তো আমি জেনেৰেল টাৰ্মটো ওলাই লৈছোঁ such that t r plus 1 যদি আমি ফৰ্মুলাটো লগাই দিওঁ আমি পাম ncr। এইবাৰ আমাৰ x ৰ ভেল্যুটো হৈছে 2x স্কুৱেৰ, তো আমি লিখিম 2x স্কুৱেৰ whole raised to the power of n minus r multiplied to a হৈছে আমাৰ 1 divided by x whole raised to the power of r। তো এইটোৱে হৈছে আমাৰ জেনেৰেল ফৰ্ম। এইটোক আমি আৰু চিম্প্লিফাই কৰি ল'ব পাৰিম, এইটো হৈ গ'ল ncr multiplied to এতিয়া 2 raised to the power of n minus 1 multiplied to x square whole raised to the power of n minus r। x 1 over x আছে, x টো যদি নিউমাৰেটৰ লৈ যাওঁ কি হ'ব? x raised to the power of -1 হৈ যাব, -1 raised to the power of r। আৰু simplify হ'ব ncr into 2 raised to the power of n minus r into x raised to the power of, এতিয়া কি হ'ব? 2 আৰু n minus 1 multiply হৈ যাব, আমি পাম 2n minus 2r multiplied to x raised to the power of -1 into r হৈ যাব আমাৰ minus r equals to ncr into 2 raised to the power of n minus r multiplied to x raised to the power of, যেহেতু বেছ দুটা সেম আছে তো আমি পাৱাৰ দুটাক এড কৰি দিব পাৰিম, 2n minus, so minus 2r আৰু minus r লগ খাই পেলাই হৈ যাব minus 3r। তো এইটোৱে হৈছে জেনেৰেল টাৰ্ম, tr plus 1টো হৈছে আমাৰ জেনেৰেল টাৰ্ম। বাট আমাক কি ওলাব দিছে? 10th টাৰ্মটো ওলাব দিছে। তো নাও আমি লিখিম নাও t10, আমাক 10th টাৰ্মটো লাগে equals to, তো 10 নিলিখি পেলাই আমি কি লিখিম? 10ৰ জেগাত লিখিম আমি 9 plus 1 such that r ৰ ভেল্যুটো ইয়াতে 9 হৈ যায়। তো আমাৰ হ'ব n, এতিয়া nটো দিয়া আছে তো ৰাইট, ইয়াতে nটো কি হয়? 12, তো n equals to 12 আমি ইয়াতে লিখি লওঁ, n equals to 12। তো আমাৰ হ'ব 12cr, r ৰ জেগাত আমি লিখিম 9 multiplied to 2 raised to the power of n হৈছে 12 minus r হৈছে আমাৰ 9 multiplied to x raised to the power 2 into
n তাৰ মানে 12 minus 3 into r মানে 9 further simplify কৰিলো তো আমি পাম 12c9 into 2 raised to the power 12 minus 9 হৈ যাব 3 multiply to x raised to the power 2 into 12 হৈ যাব 24 minus 3 into 9 হৈ যাব আমাৰ 27 তো 24 minus 27 মানে হৈছে আমাৰ negative 3 ঠিক আছে তো আমি পালো 12c9 multiplied to 2 cube মানে হৈ গ'ল আমাৰ 8 আৰু x raised to the power negative 3 denominator লৈ যাওঁ আমি পাম x cube ঠিক আছে তো আমি এতিয়া 12c9 ৰ ভ্যালুটো ওলাই লম তো 12c9 মানে 12 factorial divided by 9 factorial multiplied to 12 minus 9 হেতু হৈ যাব আমাৰ 3 factorial equals to numerator আমি লিখিম 12 into 11 into 10 into 9 factorial divided by তলৰ 9 factorial আছে 3 টোক এক্সপেন্ড কৰি দিম 3 factorial টো পাম 3 into 2 into 1 9 factorial গ'ল 3 2 is 6 6 2 is 12 so 2 into 11 হৈ গ'ল 22 22 into 10 হৈ গ'ল 220 ঠিক আছে আৰু এফালে কি আছে 8 ৰ লগত মাল্টিপ্লাই হৈ গৈছে 220 into 8 যদি কৰি দিও কি পাম এফালে পাম আমি 0 16 117 তাৰ মানে 1760 divided by x cube এইটোৱে হৈ গৈছে আমাৰ 10th term যেটা আমি t10 এৰ ডিনোট কৰিছো therefore 10th term আমি পাইছো 1760 divided by x cube find the fourth term from the end in the binomial expansion of 3x squared minus x cube over 6 whole raised to the power of 7 ঠিক আছে তো অলপ ট্ৰিকি প্ৰবলেম হয় প্ৰথমতে বুজিবলৈ চেষ্টা কৰো তো আমাৰ ইয়াতে এটা binomial expression দিয়া আছে 3 divided by x square minus x cube over 6 whole raised to the power of 7 ইয়াৰ fourth term টো ওলাব লাগে বাট প্ৰথমৰ পৰা নহয় ending ৰ পৰা ওলাব লাগে ঠিক আছে প্ৰথমতে বুজিলো ইয়াতে n equals to কি হয় 7 7 টো হৈছে কি আমাৰ odd number 7 to odd number হৈছে anyways it does not matter because আমাৰ single আছে তো total number of terms কিমান হ'ব total number of terms equals to হৈছে আমাৰ equals to n plus 1 তাৰ মানে equals to 8 terms 8টা terms আছে fine এতিয়া আমাৰ কি হ'ব term কিটা হ'ল t1 t2 t3 t4 t5 t6 t7 আৰু t8 তো total আমাৰ 8টা terms আছে right ঠিক আছে এতিয়া আমাক সুধিছে কি fourth term from the end হে ওলাব লাগে তাৰ মানে 1 2 3 4 এই term টো ওলাব গৈছে t5 টো ওলাব গৈছে right but আমি fourth term from the end কৰো fourth term from the end কৰো বা fourth term from the end কৰো বা total number of terms কিমান আছে total number of terms আমাৰ আছে n equals to 8 already আমি কৈ থৈছো n equals to 8 n এই total number of terms পৰা যদি এই চাৰিটা টাৰ্মক মাইনাস কৰি দিও আমাক fourth term কৈছে লাষ্টৰ চাৰিটা টাৰ্ম মাইনাস কৰি দিও ঠিক আছে তো আমি কোড আহি যাম t4 ত আহি যাম ৰাইট আমি t4 ত আহিম বিকজ এটা দুটা তিনটা চাৰিটা মাইনাস কৰিলো তো সেই কাৰণে t4 পৰা আকৌ যদি আমি t5 লৈ যাব বিচাৰো তাৰ মানে এটা স্টেপ আমি পিছুৱাই আছো তাৰ মানে এটা স্টেপ আমি আগুৱাই যাব লাগিব +1 যাব লাগিব তো ঠিক আছে ভ্যালুটো পুট কৰি দিও n ৰ ভ্যালু কি হয় 8 minus 4 plus 1 তো 8 minus 4 হৈ গ'ল 4 4 plus 1 হৈ গ'ল 5 তাৰ মানে আমি কি কৈছো fourth term from the end যাও বা fifth term from beginning যাও কথাটো একেই হয় fifth term from beginning same to same কথা হয় fifth term from beginning এইটো সব 1 2 3 4 5 এইটো টাৰ্মতে আহি যাম তো fifth term from the beginning কৰো বা fourth term from the end একেই কথা হয় তো আমি জেনাৰেলি কি কৰো n minus তো total term minus যোনটো টাৰ্ম উলাই দিব লাগে term from the end এইটো কৰিম মাইনাস কৰি দিম বাট হেতু কৰি দিয়া লগে লগে কি হয় আমি এটা +1 কৰি দিব লাগিব +1 so that আমি এটা স্টেপ যোনটো পিছুৱাই গৈছো হেতু আকৌ আগবাঢ়ি যাও ঠিক আছে তো এইটো ফৰ্মুলা মনত ৰাখিলে হ'ল তো আমি এতিয়া কি উলাম ইয়াতে জেনাৰেল টাৰ্মটো উলাই লম তো জেনাৰেল টাৰ্মটো হৈছে tr+1 so let tr+1 be the general term বাকি কামখিনি সব same to same যেনেকৈ প্ৰিভিয়াস প্ৰবলেমটো আছে এক্স্যাক্টলি হেতু হ'ব be the general term তো আমাৰ tr+1 equals to হ'ব আমাৰ n ৰ ভ্যালু কি হ'ব n ৰ ভ্যালু যোনটো এটো 7 দি আছে হেতুই থাকিব হেতু চেঞ্জ নহয় 7c ইয়াতে n ইয়াতে মই এটা বস্তু একচুয়ালি n লিখিলে কনফিউজন হ'ব ইয়াতে হ'ব total লিখিলো total terms minus term from the n +1 এটো হৈ যাব তো 7c r multiplied to 3 divided by x square whole raised to the power of কি হ'ব 7 minus r multiplied to second term minus x cube divided by 6 whole raised to the power of r
ঠিক আছে তো আমি কি ওলাব লাগিব আমাৰ ওলাব লাগিব ফিফথ টাৰ্ম ফ্ৰম দ্য বিগিনিং মানে ফিফথ টাৰ্ম ফ্ৰম দ্য বিগিনিং মানে কি হ'ল t5 ওলাব লাগিব তো t5 মানে হৈছে t 4 + 1 তো আমি r ৰ ভ্যালু কম পাই গলো 4 হৈ গল 7c4 multiply to 3 divided by x square whole raised to the power of 7 minus 4 multiplied to negative x cube divided by 6 whole raised to the power of 4 eto simplify korile amar ulai ahibo term to ami ulai lo 7c4 multiplied to 3 raised to the power of 7 minus 4 ki hoy 3 hoy ta mane 3 cube hoy gol divided by x square whole cube multiplied to negative sign ase aru yate even power ase to ei negative sign gusi jabo simply thakibo x cube raised to the power of 4 divided by 6 raised to the power of 4 aru olop simplify korilo ami pam 7c4 into 3 cube x raised to the power of 3 into 4 হৈ যাব 12 divided by x raised to the power of 2 into 3 হৈ যাব 6 এতিয়া 6 raised to the power of 4 আছে এই 6 টুক তো আমি 3 into 2 লিখিব পাৰো একই কথা হয় 3 into 2 raised to the power of 4 such that আমি পাম 3 raised to the power of 4 into 2 raised to the power of 4 তো আমি লিখি নিম 3 raised to the power of 4 into 2 raised to the power of 4 তাৰপিছত 7c4 ৰ ভ্যালু হ'ব 7 factorial 4 factorial 3 factorial তো আমি পাম 7 6 5 4 factorial cancel ho jabo 3 2 1 3 2 is 6 ei 6 gusi gol 7 into 5 ho gol amar 35 ta mane 7c4 value hobo amar 35 thik ase upor pra eta 3 cube tolor pra 3 cube gusai dio to eta 3 basi jabo denominator thik ase x raised to the power of 6 ase eta x raised to the power of 6 pura denominator pa gusalo aru pura numerator pa gusam to 6 thaki jabo x raised to the power of 6 numerator thakibo x raised to the power of 6 divided by 3 into 2 raised to the power of 4 hoise 16 further simplify kori dim to ami pam 10 the fourth term from the end jonto hoise amar fifth term from the beginning jonto ami t5 ulaiso same to same value hobo is 35 divided by 16 3s are 48 multiplied to x raised to the power of 6 to etu hoise amar fourth term from the end to azir lecture to final concept to loi hijo middle term to middle term bujibo karne prothomote ekdom simple example eta lo a plus b whole squared to a plus b whole squared jete expand korim ami pam a squared plus 2ab plus b squared yata eta bostu notice koriba mo hodai 2ab to middle likho bohote to apkite ba enake likhe no a squared plus b squared plus 2ab eto actually wrong hoy jodi ami binomial expansion or kotha pato because Pascal's triangle to eta follow na hobo no Pascal triangles to ki asil 1 তাৰপিছত 1 1 তাৰপিছত আছে 1 + 1 কৰি 1 2 1 হেই কাৰণে এই 2 টো মাজত আহা কাৰণে আমি a squared plus 2ab plus b squared লিখো এই ফৰমেটটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো a plus b whole square যদি লওঁ ইয়াৰ মিডল টাৰ্মটো কোনটো হ'ব 2ab হ'ব এটোই হৈ গল ইয়াৰ মিড টাৰ্ম বা মিডল টাৰ্ম ঠিক আছে তো কেটা মিডল টাৰ্ম ওলাইছে এটাই মিডল টাৰ্ম হৈছে তো আমি কম ওয়ান মিডল টাৰ্ম হাউএভাৰ এতিয়া যদি আমি a plus b whole cube কৰো a plus b whole cube কৰিলে আমি কি পাম তো আমি পাম 3c0 মই এবাৰ পুৰা জেনাৰেল ফৰ্মত লিখি দিও 3c0 a3 b0 right 3c1 a 3 minus 1 2 তাৰপিছত b raised to the power of 1 plus 3c2 a raised to the power of 1 b squared plus 3c3 a raised to the power of 0 b raised to the power of 3 right তো এটোকে যদি আমি খুলি প্লাই লিখো আমি পাম a cube plus 3a squared b plus 3ab squared plus b cube এটা ইন্টারেস্টিং বস্তু দেখা পাইছো আমাৰ এতিয়া টোটাল 4টা টাৰ্মছ আছে তো এই 4টা টাৰ্মছৰ ভিতৰত কোনটো মিডল টাৰ্ম হ'ব 3a square b যোনটো হৈছে আমাৰ সেকেন্ড টাৰ্ম এটো হ'ব মিডল টাৰ্ম নে 3ab square হ'ব আমাৰ মিডল টাৰ্ম তো যেতিয়া আমাৰ এই ইনডেক্স n টো যদি অড হয় তেতিয়া আমাৰ আকৌ দুটা মিডল টাৰ্মছ ওলাব এই দুটাই হৈ যাব এই দুটা হৈছে মাজৰ টাৰ্ম তো টু মিডল টাৰ্মছ পাই যাম আমি টু মিডল টাৰ্মছ ঠিক আছে তো তাৰ মানে ইয়াৰ মিনিংটো এটোৱে হ'ল যদিহে আমাক যিকোনো বাইনোমিয়াল এক্সপেনশন দিয়ে তো সেই বাইনোমিয়াল এক্সপ্ৰেছনটোৰ আমি ইনডেক্সটো চাম ওপৰৰ পাৱাৰ ইনডেক্সটো চাম সেইটো চাই পেলাই আমি ক'ব পাৰিম যে কেটা মিডল টাৰ্ম থাকিব ৰাইট তো যদি আমাৰ ইভেন থাকে তেনেহলে এটা মিডল টাৰ্ম থাকিব আৰু যদি আমাৰ অড নম্বৰ থাকে তেনেহলে দুটা মিডল টাৰ্মছ থাকিব তো এতিয়া আমি টাৰ্মটো কেনেকা ওলাই সেইটো চাম কাৰণ আমাৰটো মিডল টাৰ্মটো ওলাব লাগে তো if n আমাৰ কেস নম্বৰ 1 ল if n is an even if n is even আমাৰ even index to jodi ase tenehole amar middle term to ki hobo middle term will be
মিডল টাৰ্ম ওলাবৰ কাৰণে ফৰ্মুলাটো হৈছে n ডিভাইডেড বাই 2 প্লাছ 1 এই টাৰ্ম এই যোনটো টাৰ্ম হ'ব এইটোৱে হৈ যাব আমাৰ মিডল টাৰ্ম ঠিক আছে ফৰ এক্সাম্পল n ইকুৱেলছ টু যদি আমি 1 লওঁ তেনেহ'লে আমাৰ মিডল টাৰ্ম টি মিডল বুলি কৈ লিখি দিওঁ টি মিডল টাৰ্মটো কি হ'ব n ডিভাইডেড বাই 2 প্লাছ 1 সৰি n ইকুৱেলছ টু 2 যোনটো আমাৰ ইভেন নম্বৰ আছিলে তো 2 ডিভাইডেড বাই 2 প্লাছ 1 হৈছে আমাৰ 2 তো তাৰমানে আমাৰ ছেকেণ্ড টাৰ্মটোৱে হৈ যাব তাৰমানে টি টুটোৱে হৈ যাব আমাৰ ই মিডল টাৰ্ম যদি অড হয় তেতিয়া কি হ'ব ছেকেণ্ড নম্বৰটো আছে ইফ n is odd if n is odd then তেতিয়া আমাৰ মিডল টাৰ্ম নহয় মিডল টাৰ্মছ হ'ব দুটা মিডল টাৰ্মছ থাকিব মিডল টাৰ্মছ কিটা হ'ব এটা হ'ব n plus 1 divided by 2 এইটো টাৰ্মটো হ'ব আৰু আনটো হ'ব n plus 1 divided by 2 plus 1 মানে plus 1 কৰিলে নেক্সট টাৰ্মটো হৈ যাব এই দুটা টাৰ্মে হৈ যাব এই কিটা টাৰ্মে হৈ যাব আমাৰ মিডল টাৰ্মছ এক্সাম্পলৰে কৰোঁ কুইকলি বুজি পাম find the middle term in the expansion of 2y over 3x squared minus 3 over 2x raised to the power of 20 ঠিক আছে তো আমি মিডল টাৰ্মটো ইজিলি উলাইব পাৰিম তো ইয়াতে n ভ্যালুটো হৈছে 20 যোনটো হৈছে এটা ইভেন নম্বৰ n equals to 20 সেইকাৰণে আমি কি কৰিম সো মিডল টাৰ্ম হ'ব n over 2 plus 1th term is the middle term right হেতু আমাৰ ফৰ্মুলা হৈছে তাৰ মানে in essence আমি কৈ আছো যে 20 divided by 2 plus 1th term যোনটো হৈছে আমাৰ 20 divided by 2 হৈছে 10 10 plus 1 হৈছে 11 তো 11th termটো হৈছে middle term ঠিক আছে তো আমাৰ ওলাব কি লাগে আমাৰ ওলাব লাগে t11 লাগে এটো হৈছে আমাৰ middle term তো t11 হৈছে ncr right তো n ৰ ভ্যালু হৈছে 20 cr তো 11 ৰ জায়গাত আমি কি লিখিম 10 plus 1 তো r ৰ ভ্যালু হৈ যাব 10 তো 20c10 multiplied to এটো first term এটো হৈছে 2 over 3x squared whole raised to the power of 20 minus 10 multiplied to next minus 3 over 2x whole raised to the power of a 10 to hobo তো এটো simplify কৰিলে যেটো ভ্যালু আহিব হেতু হ'ব আমাৰ মিডল টাৰ্ম তো হেতু মই এৰি দিছো তোমালোকৰ ওপৰ তো এটোৰ ফাইনাল ভ্যালু হ'ব 20c10 multiplied to x raised to the power of 10 verify কৰি লবা তো এটোৱে হৈছে আমাৰ মিডল টাৰ্ম আৰু এটা প্ৰবলেম কৰিলো যত এবাৰ ইনডেক্স টু odd number hobo so find the middle terms in the expansion of 3x minus x cube over 6 whole raised to the power of 7 so yate amar n value to hoise 7 here n equals to 7 jonto hoise amar eta odd index to odd index wa loge loge ami kom 7 plus 1 divided by 2th term and 7 plus 1 divided by 2 plus 1 at terms are the middle terms ঠিক আছে দুটা মিড টার্মস থাকিব ফাইন তার মানে 7 plus 1 মানে হচ্ছে 8 divided by 2 হচ্ছে আমার 4 তো fourth and fifth terms are the middle terms পাই গলো আমি fourth and fifth terms are the middle terms আর দুটা ভ্যালু আমি ইজিলি উলাই লব পাৰিম জেনারেল ফর্মুলা ইউজ কৰিম তো t4 মানে হৈছে t3 plus 1 তো এটো হৈ যাব আমাৰ 7c এটো r হৈ যাব 3 multiplied to 3x whole raised to the power of 7 minus 3 multiplied to next term to is a minus x cube over 6 whole raised to the power of 3 tar pisot t5 lagibo t5 or value hoise mane t4 plus 1 etu hoy jabo amar 7c4 multiplied to 3x raised to the power of 7 minus 4 multiplied to second term minus x cube over 6 whole raised to the power of 4 to calculate korilo ei dutar value ami pam minus 105 divided by 8 multiplied to whole multiplied to x raised to the power of 13 or ifale t5 or value ami pam 35 divided by 48 into x raised to the power of 15 ঠিক আছে তো এই দুটাই হৈ যাব মিডল টার্মস তো আমি আজি বহুতখিনি ইম্পৰ্টেন্ট কনসেপ্টৰ বিষয়ে গম পালো বাইনোমিয়েল থিওৰাম কিনো হয় ভালদৰে বুজিলো তো আজি লেকচাৰটো এখিনিতে সমাপ্ত কৰো আৰু কিছুমান কনসেপ্ট আছে বাইনোমিয়েল থিওৰামৰ ওপৰত সেইখিনি আমি নেক্সট লেকচাৰটোত কভাৰ কৰিম সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ